এয়া হ'ল মিষ্টাৰ কলিতা আৰু মিছেছ কলিতানী। তেওঁলোকৰ একমাত্ৰ ল'ৰা নয়ন আৰু কবিতাৰ বিয়া হোৱা বেছি দিন হোৱা নাই। আৰু তেওঁলোকৰ দুজনী ছোৱালী, ডাঙৰ ছোৱালী সীমা আৰু সৰু ছোৱালী ৰীমা। আহকচোন আমি তেওঁলোকৰ পৰিয়ালটোৰ মাজলৈ সোমাই যাওঁ। নবৌ, আমি তোমালোকৰ বিয়াখনক লৈ যথেষ্ট উৎসাহিত হৈ আছিলোঁ। এতিয়া যিহেতু ভালে ভালে বিয়াখন হৈয়ে গ'ল, এতিয়া তুমি আৰু নয়ন দা মোৰ ঘৰলৈ যাব লাগিব ভাত খোৱাকৈ। যাবানে কোৱা? অঁ হয় নেকি? যাম দিয়া সীমা। আমি এটা ভাল দিন চাই তোমালোকৰ ঘৰলৈ ভাত খোৱাকৈ যাম দিয়া। তুমি আৰু বেলেগকৈ মাতিব নালাগে। আমি দাদা আৰু মই দুটাই আলোচনা কৰি যাম দিয়া বন্ধবাৰলৈকে। দাদাইতো ছুটি পাব লাগিব ন অফিচৰ পৰা, সেয়েহে ভাল দিন বুলি কৈছোঁ, বেলেগ একো নাই বাৰু। নহ'ব, তুমি আগতে মোৰ ঘৰলৈহে যাব লাগিব। সীমা বাৰ ঘৰত তুমি পিছত যাবা, ফাৰ্ষ্টতে তুমি মোৰ ঘৰলৈ যাব লাগিব। কোৱা যাবানে? ৰীমা, জিদ নকৰিবিচোন, তই এতিয়া সৰু ছোৱালী হৈ থকা নাই নহয়। তাইক প্ৰথমতে সীমাইহে মাতিছে, গতিকে কবিতা আৰু নয়ন প্ৰথমতে সীমাৰ ঘৰলৈকে যাব, তাৰপিছত তোৰ ঘৰলৈকে যাব আৰু। নাই নহ'ব মা, মই যিহেতু কৈছোঁ যে মোৰ ঘৰত ফাৰ্ষ্ট যাব লাগিব, গতিকে বৌহঁত প্ৰথমতে মোৰ ঘৰতে যাব লাগিব। বৌ তুমি কোৱাচোন, তুমি যাবানে নোযোৱা মোৰ ঘৰত ফাৰ্ষ্টতে? দিয়া হ'ব দিয়া ৰীমা, তোমাৰ তাতে ফাৰ্ষ্টতে যাম, তাৰপিছত বেলেগ এদিন আমি সীমাৰ ঘৰলৈকে যাম। হ'বনে সীমা? অঁ হ'ব দিয়া বৌ, কোনো কথা নাই, মোৰ ঘৰত পিছত গ'লেও হ'ব, মাত্ৰ তোমালোক যাব লাগিব আৰু এদিন। তহঁতিও যে মানে যোৱা নোযোৱাক লৈনো এনেকৈ কাজিয়াখন কৰিব লাগেনে? এদিন গ'লেই হ'ল আৰু এতিয়া গোটেই জীৱনটোৱে পৰি আছে, ভাত খাবলৈ যাবলৈ আৰু বেলেগকৈ মাতিব লাগেনে? এদিন যাম আৰু দেই, ফাৰ্ষ্টে লাষ্টে বুলি কোনো কথা নাই, দুটাৰে ঘৰত এদিন যাম আৰু আমি, নে কি কওঁ? নহ'ব দেই দাদা, ফাৰ্ষ্ট লাষ্ট বুলি নহয়, মই ফাৰ্ষ্টতে মাতিছোঁ, গতিকে মোৰ তাতে যাব লাগিব ফাৰ্ষ্ট, বুজিছ? তহঁতে মোৰ ঘৰত ফাৰ্ষ্টতে যাব লাগিব। যাবিনে নাযাওঁ ক এতিয়া? সেই যাম দে, তহঁতৰ ঘৰত যোৱাক লৈ আৰু এনেকৈ এতিয়া লাগি থাকিব নালাগে। এই কবিতা বিয়া হৈ অহা বেছি দিন হোৱাই নাই, এইবোৰ দেখিলে কি বুলি ভাবিব কচোন? কবিতা, এতিয়া আৰু তুমি ইহঁতৰ মাজত এইবোৰ দেখি থাকিবা আৰু ইহঁতৰ ভায়েক ভনীয়েকহঁতৰ মাজৰ কাজিয়াবিলাক সদায় এনেকৈ লাগিয়ে থাকে, বুজিলা? এইবিলাক দেখি থাকিব লাগিব আৰু তুমি এতিয়া। দেউতা, একো নাই দিয়ক, আমাৰ ঘৰতো মোৰ আৰু দাদাৰ মাজত এনেকৈ সৰু সুৰা কথাত লাগিয়ে থাকে, একো নাই ৰীমা, হ'ব দিয়া, আমি তোমালোকৰ ঘৰতে ফাৰ্ষ্টতে যাম, তুমি চিন্তা নকৰিবা। মা, আজি মই যামগৈ, এখেতৰ হেনো গাটো অকণমান বেয়া লাগিছে। তুমি দাদা আৰু নবক এদিন পঠাই দিবা, ফোন কৰি দিবা তাৰ আগতে, বুজিছা? তই যাবলৈ ওলালিয়ে, ঠিক আছে যে, যোৱাই গাটো বেয়া যেতিয়া যা গৈ যা, আহি থাকিবি কিন্তু মাজে মাজে, বুজিছ? অঁ হ'ব দিয়া, আহি থাকিম দিয়া। পিছে এতিয়া মই যাওঁ, দাদা বৌ দেউতা আহোঁ দিয়া। অঁ দে সীমা, যা গৈ যা। মা, সীমা গ'ল যেতিয়া ময়ো যাব লাগিব এতিয়া, মোৰো ঘৰত কাম আছে নহয়। তোমালোক থাকা পিছে। নবৌ দাদা আহোঁ দিয়া, তুমি কিন্তু মোৰ ঘৰত ফাৰ্ষ্টতে যাবা আৰু ফোন কৰি ল'বা, বুজিছা? হ'ব দিয়া ৰীমা, মই তোমাক ফোন কৰি ল'ম যোৱাৰ আগতে। দুদিনমান পিছত নয়ন আৰু কবিতা ৰীমাহঁতৰ ঘৰলৈ ভাত খোৱাকৈ আহিল। ৰীমা, বাপৰে, ইমান বস্তু বনাইছনে তই ইমান বস্তু বনাব জনা হ'লি নে কেতিয়াৰ পৰা বাৰু? বাপৰে বাপ, এইবোৰ খাব নোৱাৰোঁ দেই, ইমান ভাল বস্তু। দাদা, মই এইবোৰ বনোৱা নাই নহয়, মই মানে আমাৰ ওচৰৰ হোটেল এখনৰ পৰা এইবোৰ অৰ্ডাৰ কৰিছোঁ। এইবোৰ কোনে বনাই থাকে ইমান সোপা বস্তু, এইবোৰ মই বনাব নাজানো। মই ধুনীয়া বস্তুবিলাক অৰ্ডাৰ কৰিয়ে খাওঁ আমি দুটাই, সেইকাৰণে ভাবিলোঁ তহঁতৰ কাৰণেও কিবাকিবি অৰ্ডাৰ কৰি দিওঁ। খাচোন খা, ইমান টেষ্টি ডিছ বনাই নহয়, মোৰ গোন্ধতে একদম খাওঁ লাগি আছে। বৌ আৰম্ভ কৰা আকৌ। অঁ নয়ন, খোৱা, আমি প্ৰায়ে এইখন হোটেলৰ পৰা এই খোৱা বস্তুবোৰ অৰ্ডাৰ কৰি আনো, বহুত টেষ্টি খানা বনাই, বুজিছানে? মোৰ একদম গোন্ধটো পায়ে খাওঁ লাগিয়ে আছে। খোৱাচোন, তোমালোকে আৰম্ভ কৰা। মানে তই বনোৱা নাই, অৰ্ডাৰ কৰিহে আনিছ? দে ঠিক আছে দে, কবিতা খোৱা। নয়ন আৰু কবিতাই বস্তুবোৰ খালে যদিও ইমান এটা টেষ্ট নাপালে, কিয়নো সিহঁতে ঘৰত বনোৱা খাদ্যই বেছিকৈ ভাল পায়। কিন্তু ৰীমা আৰু তাইৰ হাজবেণ্ড যতীনে সকলোবোৰ বস্তু শেষ কৰি খালে, কিয়নো সিহঁতে ঘৰত বনোৱা বস্তু বেছিকৈ নাখায়, প্ৰায়ে অৰ্ডাৰ কৰি খায়। বৌ কেনেকুৱা পালা, একো নকলা যে? ভালেই বনাইছে, বিৰিয়ানীখিনি টেষ্টি হৈছে বাৰু, আৰু মাছটো খাবলৈ মন নগ'ল, পেট ভৰি গ'ল জানা। এতিয়া বোলাচোন মোৰ ৰুমলৈকে যাওঁ, তোমাক কিবা এটা বস্তু দেখাব আছে। তোমালোক বহা, দাদা যতীন তোমালোকে কথা পাতা, মই বৌক মোৰ ৰুমলৈকে লৈ যাওঁ ৰ'বা। আজি কবিতা আৰু নয়ন সীমাহঁতৰ ঘৰলৈ আহিছে। নয়ন, তুমি মোক ক'লৈ আনিছা? সীমাহঁতৰ ঘৰখন ইমান দুখীয়া, এনেকুৱা বুলি জনাহেঁতেন মই নাহিলোঁ হয়, তুমি মোক আগতে ক'ব নোৱাৰিলে কিয়? কবিতা, কি কথা কৈছা এইবোৰ তুমি? দুখীয়া হ'লেও তাই মোৰ ভণ্টি, ব'লা ভিতৰলৈ এতিয়া। মই নাযাওঁ দেই, ৰীমা ইমান ধনী আৰু সীমা ইমান দুখীয়া, মোৰ ভাল নালাগে দুখীয়া মানুহবোৰ। ৰীমাই চোৱাচোন মোক কিমান দামী কাপোৰ দিছে, আৰু সীমাই কি দিব মোক জনা আছে। তুমি মোক আনিব নালাগিছিলে ইয়ালৈকে।
বা কবিতা তুমি ইমান লোভীয়ানে ব'লা এতিয়া ভিতৰলৈ চুপচাপ অঁ আপোনালোক আহি পালে আহক আহক দাদা নব বহকচোন বহক আমি তেতিয়াৰ পৰাই আপোনালোকৰ কাৰণে ৰখি আছিলোঁ নব আহিলা বাটততো একো অসুবিধা পোৱা নাছিলা বহাচোন বহা মই কেতিয়াবাৰ পৰাই ভাবি আছিলোঁ কেতিয়া জানো আহি পোৱা তোমালোকে ফোন এটাও কৰা নাই আহিম বুলি মায়েহে ক'লে তোমালোক অহাৰ পিছত ফোন কৰি কেনে লৰালৰিকৈ মই যোগাৰখিনি কৰিলোঁ আৰু বহাচোন বহা অঁ মইতো কালিয়ে কবিতাক কৈছিলোঁ আজি তহঁতৰ ঘৰলৈ আহিম বুলি কবিতা তুমি মাক নক'লা নেকি দে হ'ব দে মায়ে ফোন কৰি কৈছে দে বাৰু বচোন তহঁতে মই তহঁতৰ কাৰণে খোৱা যোগাৰ কৰোঁ অঁ মানে তোমালোকৰ ডাইনিং চাইনিং নাই ইয়াতে বহি ভাত খাব লাগিব নেকি আমি এতিয়া অঁ বৌ আমাৰ ডাইনিং লোৱাই হোৱা নাই ৰ'ব মানে মই সাধাৰণ শিক্ষকৰ চাকৰিহে কৰোঁ যিকেইটা দৰমহা পাওঁ সেইকেইটা মা দেউতালৈকেও পঠাব লাগে আৰু টানি টানি কিবাকৈ চলি আছে আৰু সেইকাৰণে ডাইনিং বা ভাল চোফা ছেট এতিয়ালৈকে ল'ব পৰাই নাই ৰ'ব ইছৰাম এনেকুৱা বুলি জনাহেঁতেন মই ইয়ালৈ কেতিয়াও নাহিলোঁ হয় দেই এই সৰু টেবুলখনত বাৰু কেনেকৈ ভাত খাম কওকচোন আপোনালোকে সীমা এতিয়ালৈকে ডাইনিং এখন ল'ব পৰা নাই তুমি হা কবিতা কি কথাবোৰ কৈ আছা তুমি মনে মনে থাকাচোন এতিয়া বৌ ডাইনিং টেবুল এখন ল'ম বুলি ভাবিয়ে আছিলোঁ কিন্তু হঠাতে এখেতৰ দেউতাকৰ অসুখ হওঁতে পইচাকেইটা তাতে খৰচ কৰিবলগীয়া হ'ল সেয়েহে টানি টানি চলাই আছোঁ আৰু ঘৰখন এওঁ বেছি দৰমহা নাপায় নহয় ইয়াৰ পিছত আহিলে নিশ্চয় এখন ডাইনিং ল'ম দিয়া এতিয়া খোৱাচোন তেনেকৈ কষ্ট মষ্ট কৰি হ'ব দে সীমা দুখ নকৰিবি আৰু তই বাপৰে ইমানবোৰ বস্তু বনাইছ মায়ে তোক ৰাতিপুৱাহে ফোন কৰিছিলে এই এঘণ্টাৰ ভিতৰতে তই ইমান সোপা বস্তু নিজে বনাইছনে সেই দাদা বেছি একো বনোৱা নাই নহয় এনেই কিবা কিবি অলপমান বনাইছোঁ আৰু বৌ খোৱাচোন সেইদিনা আকৌ ৰীমাই আমাক আকৌ অৰ্ডাৰ কৰিহে খোৱালে তাই এনেকৈ ক'ত বনাই খুৱাব পাৰিব তোৰ নিচিনাকৈ হয় নেকি অৰ্ডাৰ কৰিহে খালে তাইও যে মানে আৰু ইমান যে হোটেলৰ পৰা অৰ্ডাৰ কৰি খাই থাকে সিহঁতৰ সোনকালে পেটবোৰ নষ্ট হ'ব বুজিছেনে ঘৰত বনোৱা খাদ্যৰ জুতিয়েই বেলেগ তাই এইবোৰ একো বুজি নাপায় ক'লেও নুশুনে বৌ দাদা খাচোন খা এতিয়া ভাত পানী খোৱা হ'লত কবিতা আৰু নয়ন যাবলৈ ওলাল ভণ্টি যাই থাকোঁ দে দেৰিও হ'ব আৰু যাওঁতে দুটামান ঘৰৰ বজাৰ কৰিবলগীয়াও আছে তই যাবি শুনিছ আৰু নবীন যাবা তুমিও ভণ্টিৰ লগতে অঁ যাম দিয়ক দাদা সীমা নবৌৰ বস্তুটো দিয়া আকৌ বৌ এইটো লোৱাচোন ইয়াত মই নিজে এযোৰ কাপোৰ বনাইছিলোঁ ঘৰতে শালতে সেই কাপোৰযোৰ দিছোঁ তুমি পিন্ধিবা দেই সেই নালাগে দিয়া মই এইবিলাক বোৱা কাপোৰ নিপিন্ধোঁ নহয় মই দামী ব্ৰেণ্ডৰ কাপোৰবিলাকহে পিন্ধোঁ নালাগে দিয়া তুমিয়ে পিন্ধিবা দিয়া লগ বৌ সীমাই বহুত কষ্টৰে আপোনাৰ বাবে বনাইছে আৰু ফুলকেইটা পাছতে তাইৰ যে ইমান দিন লাগিছে নহয় বহুত কষ্ট কৰি বনাইছে অঁ সীমা বা বৰ ধুনীয়া লাগিছে দেই কাপোৰযোৰ পিন্ধিব দে বৌৰ কিয়নো নিপিন্ধিব তাইৰ আজি কিবা গা চাবিলাক ভাল লগা নাই সেইকাৰণে তেনেকৈ কৈছে লোৱা কবিতা এইটো সীমাই বৰ যত্নৰে তোমাৰ কাৰণে বনাইছে ইয়াক না কৰিব নাপায় লোৱা ৰীমাই আকৌ মোৰ কাৰণে 35,000 টকীয়া মুগাৰ কাপোৰ এযোৰ কিনি থৈছিলে সেইদিনা যাওঁতে সেইযোৰ দিছে ইমান ধুনীয়া লাগিছে কাপোৰযোৰ বৰ ধুনীয়া অঁ হয় নেকি মুগাৰ কাপোৰ তাই বহুত আছে তাই যে গিৰিয়েকে ইমান ডাঙৰ কোম্পানীত কাম কৰে কোম্পানীটো সিহঁতৰ নিজৰে হয় সেইবাবে দিব পাৰিছে বৌ মই কিন্তু মোৰ এই কাপোৰযোৰ বহুত কষ্টৰে তোমাৰ বাবে বনাইছিলোঁ মোৰ বাবে সেইকাৰণে এই কাপোৰযোৰৰ মূল্য বহুত নয়ন যাওঁ নেকি এতিয়া আমি বহুত দেৰি হৈ গ'ল অঁ যাওঁ ৰ'বা হেৰি নবীন সীমা তহঁতে যাবি বুজিছ আমি যাই থাকোঁতে বজাৰ কেইটামানো কৰিবলগীয়া আছিলে নহয় দেৰি হৈ যাব আৰু ঠিক আছে দাদা গৈ থাক দাদা নবৌৱে মোক দুখীয়াৰ কাৰণে ভাল নাপায় বুজিছেনে ৰীমাক যিমান ভাল পায় মোক অকণো ভাল নাপায় নবৌৱে হ'ব দে ভণ্টি এইবোৰ চিন্তা কৰি থাকিব নালাগে ৰীমা আৰু সীমা মোৰ কাৰণে দুজনী সমান বুজিছ নহয় এতিয়া সেইবোৰ বাদ দে তাই নিজে এদিন সকলোবোৰ বুজি পাব নতুনকৈ বিয়া হৈ আহিছেহে সেইকাৰণে এইবোৰ একো ধৰিব পৰা নাই বুজিলি নহয় দে মই গৈ থাকোঁ দে এতিয়া নবীন আহোঁ দিয়া ঠিক আছে দাদা যাওক বহুদিনৰ পিছত এদিন ৰীমা আৰু সীমা মাকৰ ঘৰলৈ থকাকৈ আহিল ৰীমা ভালনে তোমাৰ ইমান দিনৰ মূৰত আহিছা অলপতো সোনকালে আহিব পাৰিলা হয় মই কেতিয়াবাৰ পৰা ৰখি আছোঁ জানা তোমাৰ কাৰণে তুমি ফোনটো কৰাৰ পিছতে মোৰ যে ইমান ভাল লাগিছে তুমি আহিবা বুলি শুনি ব'লা মোৰ ৰুমলৈকে যাওঁ কবিতা ৰীমাৰ লগতে সীমাও আহিছে দেখোন তুমি জানো তাইক দেখা নাই তাইকো মাত লগোৱা আকৌ অঁ সীমা ভালনে তোমাৰ থাকিবা ন কেইদিনমান ব'লা না ৰীমা মোৰ ৰুমলৈকে যাওঁ তেতিয়াৰ পৰা তোমাক কৈ আছোঁ শুনা নাই নেকি ব'লা আকৌ মই কেইটামান বজাৰ কৰি আনিছিলোঁ তাকে দেখাওঁগৈ বোলাচোন
অঁ হয় নেকি? কিনো বজাৰ কৰি আনিছে তেনেহ'লে? ব'লা ব'লা চামগৈ ব'লা। সীমাই কিবা কোৱাৰ আগতেই কবিতাই ৰীমাক নিজৰ ৰুমলৈকে লৈ গুচি গ'ল। মা, নবয়ে মোক দুখীয়াৰ কাৰণে অকণো ভাল নাপায়। চোৱাচোন ৰীমাক কেনেদৰে আদৰি সাদৰি নিজৰ ৰুমলৈকে বস্তুখিনি দেখাব লৈ গ'ল। মোকোতো লগ ধৰিব পাৰিলেহেঁতেন, মইতো এইখন ঘৰৰে ছোৱালী হয়। হ'ব দে মাজনী, তই দুখ নকৰিবি। এইবোৰ চব ৰীমাৰ চাল, বুজিছ? ৰীমাই মানে তোক মৰম কৰাটো তাই কোনো সহ্য কৰিব নোৱাৰে। তই দেখোন তাইক জানো, তাই আগৰ পৰাই ইমান হিংসাকুৰীয়া, সেইবাবেহে। আৰু চাবিচোন তই এতিয়া কাম কৰিবলগীয়া হ'লে ৰীমা পলাব, বুজিছ? আৰু কবিতাই এইবোৰ চব এদিন বুজি পাব। তই চিন্তা নকৰিবি। ব'ল এতিয়া মোৰ ৰুমলৈকে কাপোৰ সাজ সলাই ল'বি, ব'ল। ৰীমা, দাদাৰে মাছ আনিছে। এতিয়া তুমি কি খাবা কোৱাচোন? মই তুমি যি ভাল পোৱা সেই বনাম, মাত্ৰ তুমি অৰ্ডাৰ দিয়া। বৌ, মাছৰ টেঙা জোল অকণকে বনোৱা নহ'লে? দেউতাইও খুব ভাল পায় আৰু ময়ো ভাল পাওঁ। বহুদিন হ'ল মই মাছৰ টেঙা জোল খোৱাই নাই নহয়। তই মানে ঘৰত মাছ মাংস খাবলৈ নাপাওঁ ন? সেইকাৰণে ইয়াতে মাছৰ দি একদম জুতি মাৰি খাবলৈ ওলাইছে আৰু টেঙা জোল। বৌ, মই কিন্তু এইবিলাক মাছৰ টেঙা জোল নাখাওঁ দেই। মোক চিলি ফিছ অকণমান বনাই দিবা। হ'ব দিয়া, তুমি যিটো ভাল পোৱা সেইটোকে বনাম মই, ঠিক আছে? সীমা, তই মাছৰ টেঙা জোল খাবি? হেৰি কৰ ৰ, মই বনাই দিওঁ ৰচোন মাছৰ টেঙা জোল অকণমান। কবিতা, তুমি চিলি ফিছ নে কি সেইবোৰ বনোৱা? বনাই হ'লে মোক মাত দিবা। মই আমাৰ দেউতাকে আৰু সীমাই ভাল পোৱা মাছৰ টেঙা জোলকণ বনাই দিম, বুজিছা নহয়? মই জীয়াই থাকোঁতে জানো মোৰ ছোৱালীজনীয়ে খাবলৈ নাপাব তেনেকুৱা নহয় নহয়। মাকৰ ঘৰলৈ ইমান দিনৰ মূৰত আহিছে, গতিকে ছোৱালীৰ পচন্দমতেতো আমি বনাই খুৱাবই লাগিব ন? তুমি বনোৱা ৰীমাৰ পচন্দমতে, আৰু মই সীমাৰ পচন্দমতে বনাম, বুজিলা নহয়? আৰু তেনেকৈ তাইক কাট মাৰি মাৰি কথা কৈ নাথাকিবা। তাইও এইখন ঘৰৰ ছোৱালী হয়। তুমি ৰীমাক যিমানে মৰম কৰা সীমাকো সিমানে মৰম দিবা, বুজিছা নহয়? হ'ব দিয়া মা, তুমি আকৌ টেঙা জোল কিয় বনাব আহিছা? নালাগে নহয়, ৰীমা যিটো ভাল পায় সেইটোকে খাম দিয়া মা। ময়ো চিলি ফিছ কোনোদিন খাই পোৱাই নাই। হ'ব দিয়াচোন, আজি সেইটোকে খাওঁ। তুমি মিছাতে এনেই কষ্ট কৰিব নালাগে। বৌ, হ'ব দিয়া, তুমি ৰীমাই ভাল পোৱা বস্তুটোকে বনোৱা, মোৰ একো আপত্তি নাই। মই এনেই কৈছিলোঁহে জাষ্ট। শুনিলা নহয় মা, তাই বোলে চিলি ফিছে খাব। গতিকে তুমি যোৱা, নালাগে এইবিলাক টেঙা জোল বনাব। আজি মই ভাল পোৱাটোকে সকলোৱে খাওক। হ'ব দে, মোৰ অকণো কষ্ট নহয়, বুজিছ? সীমা, তই যাচোন, দেউতাৰে তোক মাতিছে। কবিতা, তোমাৰ বনোৱা হ'ল নেকি? হ'ল যদি মোক টেষ্টটো আজৰাই দিয়া, মই টেঙা জোল অকণমান বনাওঁ। নাই মা, মই বনাবলৈ আহিছিলোঁহে। মোৰ বনোৱা হ'লে আপোনাক মাতি দিম দিয়ক, ঠিক আছে? দিয়া, ঠিক আছে তেনেহ'লে, মোক মাতি দিবা তুমি, বুজিলা নহয়? এই আমাৰ মাজনী যে খালি সীমাকে পাগল হৈ থাকে। তাই কি ভাল পায় কি বেয়া পায় সেইবোৰৰে চিন্তা, মানে বেছি কৰে অকণমান। সেইজনী খাবলৈ নাপায় কাৰণে ইয়াতে থাকে, বুজিছা নহয় বৌ? তুমি কিন্তু বহুত ভাল, তুমি মোৰ বহুত কেয়াৰ লোৱা, বুজিছা? মই তোমাৰ নিচিনা বৌ এজনী বিচাৰি আছিলোঁ। হ'ব দিয়া, তুমিওতো মোক বহুত ভাল পোৱা, সেইকাৰণে মই তোমাক ভাল পাওঁ। যোনে যাৰ কথা চিন্তা কৰে তাৰ কথাহে ভাবিব লাগে, হয়নে নহয়? ঠিক আছে দিয়া, এতিয়া মই চিলি ফিছখিনি বনাই লওঁ। তুমি তোমাৰ ৰুমলৈকে যোৱা, মই ভাতলৈ মাতি দিম। ঠিক আছে দিয়া, হ'ব। যি নহওক, সীমা কিন্তু ঘৰত থাকিলে মোৰে ভাল হয়, কাৰণ তাই একদম কামবালি বাৰীৰ নিচিনাকৈ সকলো কাম কৰে। ভালেই হৈছে, থাকক দুদিনমান মোৰো কামত সহায় হৈ থাকে। নয়ন, কবিতাৰ কি হ'ল? আজি উঠাই নাই যে ইমান দেৰিলৈকে? অ' মা, তাইৰ অলপ গাটো বেয়া, সেইবাবে শুই আছে। দিয়া, তোমালোকে চাবা তাইক, মই অফিচলৈ যাওঁ। অঁ হয় নেকি? গা বেয়া? তে যা, তই যা, আমি আছোঁ দে। কবিতা, অ' কবিতা, গাটো বহুত বেয়া নেকি তোমাৰ? ঔষধ চৌষধ খাইছেনে নাই? মা, কি হ'লনো বৌৰ? কিয় শুই আছে? অঁ মা, কি হ'ল বৌৰ? দাদাই ক'লেচোন বৌৰ গা বেয়া বুলি বোলে, কি হৈছেনো? ৰীমা, মোৰ গাটো খুব বেয়া অ'। আজি মই একো কাম চাম কৰিব নোৱাৰিম। ঘৰৰ কামবিলাক চব পৰি আছে, তুমি কৰিবা আৰু দেই, চম্ভালি ল'বা আজিৰ দিনটো। বৌ, তুমিতো জানাই মই ঘৰত একো কাম চাম নকৰোঁ, সেইকাৰণে মই ঘৰত 3-4টা কাম কৰা মানুহে ৰাখি থৈছোঁ। নাই নাই দেই, মই নোৱাৰিম। এই আমাৰ সীমা বায়া আছে নহয়, তাইতো কামবালি বায়া হয় না, তাই কৰিব দিয়া, তুমি চিন্তা কৰিব নালাগে। ৰীমা, অলপ মোক চম্ভালি কথা কবিচোন তই। তাই তোৰ বায়েৰো হয়, কিয় তেনেকৈ কথা কোৱা তাইক? আৰু প্ৰতিটো কথাতে তহঁতে তাইক টানা মাৰি থাক। মই চাইহে আছোঁ তহঁতক কিন্তু দেই। কিনো বেয়াকৈ কৰোঁ মা, কাম কৰে কাৰণে কাম কৰা বাই বুলি কৈছোঁ। তাইতো এইবোৰ কাম কৰিবলৈ ভালেই পায় ন? ঘৰতো তাই এনেকৈ কাম কৰি থাকে, ইয়াতো কৰিব। বৰ অসুখ হৈছে কাৰণেহে তাইক মই কৈছোঁ কাম কৰাৰ কথা। হ'লেও মানুহক কেনেদৰে কথা ক'ব লাগে অলপ শিকিব লাগে। তই এতিয়া ডাঙৰ হৈছে, বিয়া হৈছে, এখন ঘৰৰ বোৱাৰী হয়, বুজিলি নহয়? হ'ব দিয়া মা, কিয়নো ৰীমাৰ লগত লাগি আছা? মইতো সকলো কাম কৰিব জানো। বৌ, তুমি চিন্তা নকৰিবা, মই সকলোবোৰ কাম কৰিম। তুমি এতিয়া আৰামছে শুই থাকা, বুজিছা? তুমি আজি উঠিব নালাগে, মই তোমাক খোৱা লোৱা চব ইয়াতে আনি দিম। মা, ব'লা। বৌ, চোৱা না, কাম কৰা মানুহকতো কাম কৰা বাই বুলিয়ে কয় ন? হয়নে নহয় কোৱাচোন তুমি? ঠিকেই কৈছা তুমি। দিয়া, তুমি ৰেষ্ট কৰা, মই যাওঁ, অলপ ৰুমত কাম আছে।
হ'ব দিয়া যোৱা। আজি ৰীমা আৰু হিমা ঘৰলৈ যাবগৈ, সেইবাবে কবিতাই ৰাতিপুৱাই ৰীমাৰ গিৰিয়েকক ফোন কৰি ভাত খোৱাকৈ মাতিলে আৰু লগতে ৰীমাকো লৈ যাব পাৰিব। কিন্তু তাই এবাৰো হিমাৰ গিৰিয়েকক ফোন কৰি ঘৰলৈ ভাত খোৱাকৈ নামাতিলে। ৰীমা যোৱাগে যোৱা, ইমান দিন যে মোৰ লগত আছিলে, মোৰ ফ্ৰেণ্ডৰ নিচিনা লাগিছিল জানা। সকলোবোৰ কথা তোমাৰ লগত শ্বেয়াৰ কৰিছিলোঁ, বহুত ভাল লাগিছিলে। এতিয়া যাবলৈ ওলোৱা দেখা পাই বেয়া লাগিছে। আহি থাকিবা কিন্তু দেই মাজে মাজে। আৰু লোৱাচোন এযোৰ কাপোৰ মই তোমাৰ কাৰণে আনিছোঁ। ইছ ৰাম বৌ, কাপোৰনো আকৌ কিয় আনিছা মোৰ কাৰণে কোৱাচোন? ইমান সোপা কাপোৰ আছেই মোৰ, তুমি আকৌ মিছাতে কষ্ট কৰিছা। সেই কিনো, তুমি মোক ইমান ভাল ভাল গিফ্টবিলাক দি থাকা, সেইকাৰণেহে আনিছোঁ। কাপোৰযোৰ পিন্ধিবা কিন্তু খুব ভাল হয়, বহুত ধুনীয়া। ঠিক আছে দিয়া, যাওঁ এতিয়া বুজিছা। মা, হিমা বা যাওঁ দিয়া। মা, হিমা বা আহোঁ দিয়ক, নবৌ থাকক। অঁ যোৱা যোৱা, আহি থাকিবা আকৌ দেই মাজে মাজে। ৰীমা নাহিলেও তুমিয়ে আহি থাকিব পাৰা মাজে মাজে, আহিব লাগে আকৌ। অঁ আহিম দিয়ক। এই কোম্পানীৰ পৰা টাইমে নাপাওঁ নহয়। নিজৰ কোম্পানীটো নিজে চলাব লাগে আৰু এছিষ্টেণ্টবিলাককো মেনেজ কৰিব লাগে, সেইবাবে টাইমে নহয়। আজি আপুনি ফোন কৰি মাতাৰ বাবেহে আহিলোঁ, নহ'লে ক'ত অহা হ'লহেঁতেন। কবিতা, তুমি যতীনক ফোন কৰি মাতিছিলা নেকি? সেইবাবেহে সি ইমান ৰাতিপুৱাই আহিছে। যতীনক যদি ফোন কৰিছিলা, তুমি এবাৰ হিমাৰ গিৰিয়েক নবীনকো ফোন কৰিব পাৰিলা হয়। এইটো তুমি কিন্তু বহুত বেয়া কাম কৰিলা দেই, নাপায় এনেকুৱা কৰিব। কিয় তেনেকুৱা কৰিলা কোৱাচোন? মানে মা, মই ভাবিলোঁ নবীনটো স্কুল যাব লাগে, সেইবাবে নামাতিলোঁ। একো নহয় দিয়ক, নবীন দেখোন আহিয়ে থাকে মাজে মাজে, সেইবাবে মই নবীনক মতা নাই। হ'ব দিয়া বৌ, একো কথা নাই দিয়া, থাকা এতিয়া, ময়ো যাওঁগৈ, দেৰি হ'ব নহ'লে। মা থাকা, মই যাওঁ দে। যা যা, যাই কেনে ফোন কৰিবি বুজিছ। হ'ব দিয়া মা, বৌ থাকা। কবিতা, এনেকুৱা কাম তুমি কিয় কৰিলা কোৱাচোন? তুমি যে ৰীমাৰ কাৰণে কাপোৰ এসাঁজ আনিলা, হিমাৰ বাবেওতো এযোৰ কাপোৰ আনিব পাৰিলা হয়। তাইতো এইখন ঘৰৰে ছোৱালী হয়। কিয় এইবিলাক আপোন পৰ ভাৱ ৰাখিছা তুমি কোৱাচোন? ৰীমা বহুত ধনী ঘৰৰ বিয়া হৈছে বাবে তাই তোমাক গিফ্ট দি থাকে, কিন্তু হিমাই এনেকৈ সদায় তোমাক গিফ্ট দি থাকিব নোৱাৰে নহয়। সেই গিফ্টৰ বাবে তুমি ৰীমাক ভাল পোৱা নহয় জানো? তুমিও স্বাৰ্থৰ কাৰণে তাইক ভাল পোৱা। সেই গিফ্টবিলাকৰ লালসাত তুমি জানো এনেকুৱা কৰিব লাগে? হা, এইবিলাক ভাল কথা নহয়। বহুত বেয়া কাম কৰিলা কিন্তু তুমি আজি। মোৰ অন্তৰখনে কান্দি উঠিছে জানানে? দুইজনী মোৰ বুকুৰ ছোৱালী হয়, কিন্তু তুমি এজনীক ভাল পাবা, এজনীক বেয়া পাবা। এইবোৰ কি কথা হ'ল কোৱাচোন? আৰু দ্বিতীয় দিনাখনলৈকে তুমি কিন্তু এইবোৰ কাম নকৰিবা। চাওক মা, ৰীমাই দামী দামী কাপোৰ পিন্ধে আৰু ময়ো দামী দামী কাপোৰেই পিন্ধোঁ, আৰু হিমাই একদম কম দামী কাপোৰবিলাক পিন্ধে। যিবোৰ কিনিবলৈ যাব মোৰ একেবাৰে লাজ লাগে, আৰু মই সেইবোৰ কিনিব যাবও নোৱাৰোঁ। সেইবাবে মই হিমাক একো নিদিলোঁ। আৰু হিমাইতো নিজে কাপোৰ বৈ বৈ পিন্ধিয়ে থাকে, গতিকে তাই পিন্ধি থাকিব, আৰু আমাৰ দৰে ইমান দামী দামী কাপোৰ তাই ক'ত পিন্ধিব, সেইবাবে দিয়া নাই। বেয়া নাপাব আপুনি মোক। হে ভগৱান, কি যে হ'ব নহয় এই দুজনীৰ লগত। ছোৱালীজনীতো আছিল তেনেকুৱাই, এতিয়া আকৌ এইজনী বোৱাৰীও হ'ল এনেকুৱা। দুজনী পাল্লাত পৰি ঘৰখন এতিয়া শেষ হ'ব যেনহে লাগিছে মোৰ। 2 বছৰমান পাছৰ কথা, কবিতা মাক হ'বলৈ ওলাইছে। কবিতা চোৱা, এতিয়াৰ পৰা তুমি তোমাৰ লগতে তোমাৰ পেটত থকা সন্তানটোৰ কথাও ভাবিব লাগিব বুজিছা নহয়? খোৱা বস্তুবোৰে তুমি ডাবুলকৈ খাব লাগিব। মই যেনেকৈ খাবলৈ দিওঁ সেনেকৈ খাবা বুজিছা নহয়? আৰু শুনা, গধুৰ বস্তুবিলাক নাদাঙিবা বুজিছা? কিবা কামত সহায় লাগিলে মোক ক'বা, মইতো সদায় আছোৱেই। আৰু এতিয়াৰ পৰা মানে তুমি তললৈকে যাব নালাগে বুজিছা? এই চিৰিবিলাকত শ্লিপ খাব পাৰা নহয়। কিবা লাগিলে মোক ফোন কৰি দিবা, মই ওপৰলৈ আহি পুটুককৈ দি যাম, বুজিলা নহয়? হ'ব দিয়ক মা। হেৰি নহয়, ৰীমাই ফোন কৰিছিলেনে? অঁ, ৰীমাক মই ফোন কৰিছিলোঁ। তাই তোমাক ফোন কৰা নাই নেকি? কৰিম বুলি কৈছিল দেখোন। কিন্তু হিমাক কোৱাৰ লগে লগে তাই একদম আনন্দত পাগলৰ দৰে হৈছে যে পেহী হ'ব পাৰিব। তাই চাগে আহিব কোনোবা দিনাখন, বুজিলা নহয়? তাই বহুত ফূৰ্তি পাইছে, তাই যে পেহী হ'ব ওলাইছে, ইমান ফূৰ্তি পাইছে তাই নিজে ক'ব নোৱাৰা হৈ আছে বুজিলা? ৰীমাই ফোন কৰিম বুলি কৈছিল দেখোন তোমাক, কৰিব চাগে তোমাক ফোন। নাই নাই, এতিয়ালৈকে ফোন কৰা নাই দেখোন, কিবা কামত ব্যস্ত হৈ আছে চাগে, সেইবাবে ফোন কৰা নাই চাগে ৰীমাই। ঠিক আছে দিয়ক মা। ঠিক আছে দিয়া, মই যাওঁ এতিয়া। তুমি তললৈ নামি যাব নালাগে বুজিছা? কিবা লাগিলে মোক ক'বা, মই ইয়াতে দি থৈ যাম আহি। ঠিক আছে মা, হ'ব। হেৰা, আলহীবিলাকক ফোন কৰা হ'লনে নাই তোমাৰ? আৰু ৰীমা আৰু হিমাক খবৰ দিছানে নাই? বাকীবোৰতো চবকে মতা হ'লে, ৰীমা আৰু হিমাক ফোন কৰিব আছে। ৰ'ব মই ফোন কৰি কওঁ সিহঁতক, আৰু পাৰিলে কালিলৈকে আহিবলৈ কওঁ দুজনীকে। মোৰো সহায় হ'ব। এই বুঢ়া বয়সত মোৰো ভৰিৰ বিষটোৰ কাৰণে কামবিলাক বেছিকৈ কৰিব নোৱাৰা হৈছোঁ নহয়। সিহঁত আহিলে মই অলপমান সকাহ পাম। হেল্ল', অঁ হিমা, কি কৰি আছিলিনো? হেৰি নহয়, দেওবাৰলৈকে বৌয়েৰা 7 মহীয়া বুজিছ? মাকৰ ঘৰৰ পৰা মানুহবিলাক আহিব নহয়।
তই পাৰিলে কালিলৈকে আহিব লাগিছিলে, মোৰ অকণমান সহায় হ'লহেঁতেন। অঁ পাৰিবি, অঁ তেতিয়াহ'লে আহিবি তই কাইলৈকে দেই। মই ভৰি বিষটোৰ কাৰণে উঠিব নোৱাৰা হৈছোঁ নহয়, তই আহিলে অলপমান সহায় হ'ল হয়। অঁ ৰীমাকো ফোন কৰোঁ বাৰু, তাইও আহিব চাগে কালিলৈকে। ঠিক আছে দে তেনেহ'লে, তই আহিবি দে কালিলৈ। অঁ অঁ ঠিক আছে, হ'ব দে। অঁ ৰীমা, অঁ গম পাইছ, কোনে ক'লে তোক? অঁ হয় নেকি? অঁ আহিবি আকৌ, কাইলৈ আহিবি। কি নোৱাৰো আহিব? কিয়? এই যোৱাইটো কাম থাকেই বাৰু, তাৰ মাজতে তই আহিলে ভাল হ'লহেঁতেন। মোৰো আঁঠুৰ বিষ আৰু বৈৰাৰ এইটো সময়ত লগত মানুহ এজনী লাগে দেচোন। একেবাৰে সেইদিনাখনহে আহিবি। সেই এনেকৈ হ'লে কেনেকৈ হয় তই? আৰে ফোনটো কাটি দিলি যে, কি হ'ল মা? ৰীমা আহিবনে কালি? অঁ তাকে ক'বলৈকে ফোন কৰিছিলোঁ তাইক। পিছে তাই নাহে বোলে, একেবাৰে দেওবাৰেহে আহিব, সকামৰ দিনাহে আহিব পাৰিব। আৰু কথাটো কৈয়ে তাই ফোনটো কাটি দিলে, ভালকৈ কথাই নাপাতিলে। এতিয়া তুমি বুজিবা ৰ'বা, তাই এতিয়া কাম দেখিলে তাই আৰু ইয়ালৈ ঘৰলৈ নাহে আৰু কোনোদিন, বুজিলা নহয়? চাবা এতিয়া, আৰু সীমা আহিব দিয়া কাইলৈ। কাইলৈৰ পৰা তাই থাকিবই, তোমাৰ একেবাৰে কেঁচুৱা জন্ম হোৱালৈকে তাই থাকিম বুলি কৈছে। কাৰণ তোমাৰ লগত এতিয়া মানুহ এটা লাগিব নহয়। নয়নতো সদায় অফিচ গৈয়ে থাকে, ওপৰতল কৰোঁতে তোমাৰ এতিয়া সাৱধান হ'ব হ'ল। আৰু ময়ো এতিয়া ওপৰলৈ যাব নোৱাৰা হৈছোঁ ভৰি বিষটোৰ কাৰণে। গতিকে তাই এতিয়াৰ পৰা তোমাৰ লগতে থাকিব, তুমি চিন্তা নকৰিবা, বুজিলা নহয়? অঁ সীমাটো আহিব পাৰিব, তাই ইমান ঘৰত ইমান কামো নাথাকে। আৰু এতিয়া ৰীমাৰতো ঘৰখন ইমান ডাঙৰ, এইবিলাক চাফ চাফ কৰাৰ কাৰণে মানুহো লাগে দিয়কচোন, সেইকাৰণে তাই আহিব নোৱাৰে। একো নাই দিয়ক, হ'ব। হেৰি, এই ৰীমাৰ লগতে আমাৰ কবিতাও মানে সঁচাই আমাৰ সীমাজনীক বহুত বেয়া ব্যৱহাৰ কৰে। তাইক দুখীয়া বুলি, কাম কৰা ছোৱালী বুলি নানানটা কথা শুনায়। মোৰ এইবোৰ দেখি দেখি মানে বহুত কষ্ট লগা হৈছে, বুজিছেনে? আপুনিয়ে পাৰিলে কিবা এটা কৰকচোন। মইনো কি কৰিম, তুমিয়ে বুজাবা অলপমান দুজনীকে, বোলে সীমাৰ লগত কিয় এনেকুৱা ব্যৱহাৰ কৰে। মই বুজাই নোৱাৰা হৈছোঁ দুজনীকে। সীমাইতো সৰুৰ পৰাই সীমাক দেখিব নোৱাৰে, আৰু এতিয়া বিয়া হৈ আহি বৌয়েকজনীৰ মূৰটোতো তাই মানে নানানটা কথা ভৰাই সীমাক দেখিব নোৱাৰা কৰিছে। এতিয়া চাওকচোন, সীমাজনী কাইলৈ আহিব, আহিয়ে তাই ঘৰখনৰ সমস্ত দায়িত্ব মূৰ পাতি ল'ব। কিন্তু ৰীমা নাই, তাইক যি কামৰ কথা ক'লোঁ আহিব নোৱাৰা হ'ল। তাই নানানটা কাম, নাইতো ঘৰত কাম কৰা মানুহ আছে 4-5জন, ধুনীয়াকৈ আহিব পাৰে, কিন্তু নাহে তাই। দিয়া হ'ব দিয়া, হেৰি কৰাচোন, এই মোক চাহ একাপ দিয়াচোন, বৰ পিয়াহ লাগিছে। ৰ'ব দিছোঁ ৰ'ব। খুৰীদেউ, ৰীমা ইমান দেৰি হ'ল এতিয়ালৈকে আহিয়ে পোৱা নাই। ঘৰৰ ছোৱালীজনী ইমান দেৰিলৈকে থাকিব লাগেনে? সীমাজনীক চাওকচোন, সেইদিনাখনৰ পৰা আহিয়ে কিমান কামে বনে সকলোতে সহায় কৰি আছে। আৰু কবিতাৰটো একদম একেবাৰে সকলো দায়িত্ব তাই লৈছে এতিয়া। ৰীমা আহিব লাগিছিলে আকৌ, ইমান দেৰিলৈকে থাকিব লাগেনে ঘৰৰ ছোৱালীজনী হৈ পেলাই? অঁ তাকেহে, তাইক ইমান দিন আগতে ফোন কৰিলোঁ, বোলো আগদিনাখনে আহিবি, নাই নোৱাৰে হেনো, ঘৰত কামৰ পৰা আজৰিয়ে নাপায় বোলে, সেইবাবেহে আহিব পৰা নাই। এতিয়া চাগে আহিছে, ৰাতিপুৱা ফোন কৰিছিলে মোক আহি আছোঁ বুলি। ক'ৰবাত জামে চামে ফচিলে চাগে, আহিব আৰু অলপ পিছতে আহি পাব। তেন মই আহি গ'লোঁ। কবিতা বৌ চোৱা মই আহিলোঁ, চোৱা। ৰীমা আহিলা তুমি? মই তোমাৰ কাৰণে ৱেইট কৰি আছিলোঁ জানা, কিমান যে বেয়া লাগি আছে। কেতিয়া আহিবা বুলি ভাবি আছিলোঁ। মোৰ ওচৰলৈ অহা নাই, ইয়াতে বহা আহি মোৰ ওচৰতে। বাৰু বহিম দিয়া তোমাৰ কাষতে। ফাৰ্ষ্টে লোৱাচোন এইটো গিফ্ট, একদম ধুনীয়া চাই গিফ্ট এটা আনিছোঁ তোমাৰ কাৰণে। এই গিফ্ট চিফ্টনো কিয় আনিছা? তুমি যে আহিছা সেইটোৱে বহুত মোৰ কাৰণে। আজিৰ পৰা কিন্তু থাকিব লাগিব দেই তুমি মোৰ লগত, থাকিবনে কোৱা? থকাকৈ আহিছানে নাই? ইছ ৰাম বৌ, আপুনি কি যে কথাবিলাক কয় নহয়, কেনেকৈ মই আহিব পাৰিম কওকচোন? ঘৰত ইমানবিলাক কাম আছে, আৰু আজিকালি জানে এখেতে মই নোহোৱাকৈ থাকিবই নোৱাৰে এখন্তেকো, আৰু মইহে বনাই খুৱাব লাগে চববিলাক। এতিয়া কেনেকৈ আহিম কওকচোন? সেইকাৰণে আহিবও পৰা নাছিলোঁ। আৰু এতিয়া থকাৰ কথা কৈছে আপুনি, ইছ ৰাম নোৱাৰো দেই থাকিব, বেয়া নাপাব আপুনি। ৰীমা মানে তই আজি যাবিগৈ? আজি থাকিব লাগিছিলে অন্ততঃ, কালি গ'লেও হ'লহেঁতেন নহয়, আজিৰ দিনটো থাকচোন তই। নাই মা, নোৱাৰিম থাকিব, বেয়া নাপাবা। আৰু কাম কৰিবলৈকে দেখোন সীমা আছেই, তাই আছে নহয়, তাই কৰিব দিয়া সকলো কাম। মইনো থাকি কি কৰিম ইয়াতে, হয় নাই? মই থাকিব নোৱাৰিম দিয়া, বেয়া নাপাবা তোমালোকে। বাৰু হ'ব দিয়া, থাকিব নালাগে, তুমি যে আহিছা মোৰ কাৰণে সেইখিনিয়ে যথেষ্ট। আহাচোন মোৰ কাষত বহা, আহা না প্লিজ, বহাচোন মোৰ কাষত, ফটো উঠোঁ। গৈছোঁ ৰ'বা, গৈছোঁ। সীমাৰ এইবোৰ দেখি বহুত দুখ লাগিল, তাই নিজকে ৰখাব নোৱাৰিলে আৰু ৰুমলৈকে সোমাই গ'ল। কবিতা বৌ, তুমি মোক ইমান কিয় বেয়া পোৱা ক'ব নোৱাৰোঁ। মই তোমাক ইমান অন্তৰৰ পৰা ভাল পাওঁ, তোমাৰ ইমান যত্ন লৈ আছোঁ, খোৱা লোৱাৰ প্ৰতিটো দায়িত্ব মই তোমাৰ লৈছোঁ, কিন্তু তুমি মোক প্ৰতিটো কথাতে
কাট মাৰি মাৰি কথা কোৱা। আৰু ৰীমাজনী সেইজনীতো মোৰ নিজৰ ভণ্টি, তাইও ফোনতে যি টি কথাবিলাক কয়। কিয় এনেকুৱা কৰা বাৰু তোমালোকে মোৰ লগত? মইতো এইখন ঘৰৰে ছোৱালী হয় ন, দুখীয়া ঘৰলৈ বিয়া হ'লোঁ বুলি মই জানো মানুহ নহয়? মোৰ জানো এখন হৃদয় নাই? আজি ইমান দিনৰ পৰা মই তোমাৰ শুশ্ৰূষা কৰি আছোঁ, কিহৰ বাবে কোৱা? তুমি মোৰ নিজৰ বৌ বাবেহে মই ইমান শুশ্ৰূষা কৰিছোঁ। সেইকাৰণে তুমিতো মোক এষাৰি ভাল মাত দিব পাৰা, কিন্তু নাই, কোনোদিন তুমি মোক ভাল মাত এষাৰ নিদিয়া। মইতো সদায় তোমাৰ ভাল মাত এষাৰৰ বাবে ৰৈ থাকোঁ ন, মোক কোনো দামী উপহাৰো নালাগে। কিয় বৌ, কিয় তুমি মোক এনেকুৱা কৰা কোৱাচোন? কেতিয়া বুজিবা তুমি মোৰ মৰমবিলাকৰ কথা? সীমা, কিয় কান্দিছ তই কচোন? মই বুজি পাইছোঁ তোৰ বহুত দুখ লাগিছে বুলি, কিন্তু তই কান্দিছ কিয়? ক, তইতো মোৰ ভাল ছোৱালী হয় ন? ভালে ভালে কান্দা বন্ধ কৰ বুলি কৈছোঁ, নহ'লে ময়ো কিন্তু কান্দিম এতিয়া। নহয় মা, মোৰ বহুত দুখ লাগিছে। আজি ইমান দিনৰ পৰা মই বৌক শুশ্ৰূষা কৰি আছোঁ, বৌক চোৱা চিতা কৰি আছোঁ, কিন্তু কোনোদিনে মোক ভাল মাত এষাৰ নিদিয়ে বৌয়ে। আজি দেখিছে নহয় তুমি মোক কেনেকৈ উঠিছে, বৌয়ে মোক ইমান বেয়াকৈ কৈছে। মোৰ সেইকাৰণে বহুত দুখ লাগিছে মা। কিয় মা, মই ইমান দুখীয়া কাৰণে মোক বৌয়ে দেখিব নোৱাৰে, সেইবাবে চাগে ন? চাই মা, এইবোৰ চব কবিতাই এদিন বুজি পাব, বুজিলি নহয়? আৰু তই দেখিলি নহয় ৰীমাক, এতিয়া কাম কৰিব লগা হোৱাৰ বাবে তাই এতিয়া ঘৰত এদিনো থাকিব নোৱাৰা হ'ল। সাতমহীয়া দিনাখনে তাই লগে লগে গুচি গ'ল। এই সকলোবিলাক এদিন তাই নিজেই বুজি পাব। ভগৱান আছে নহয়, গতিকে বুজিছ নহয়? ধৈৰ্য ধৰ, ধৈৰ্যৰ ফল সদায় মিঠা খায়, বুজিলি নহয়? তই এইবিলাক কান্দা কাটাখন কৰি নাথাকিবি, বুজিলি? ব'ল এতিয়া মোৰ লগতে মোৰ ৰুমলৈকে, আমি তাতে শুম ব'ল, আজি দুয়োজনী একেলগে শুম ব'ল। অঁ, আজি তোমাৰ লগত শুব লাগিব নেকি? ঠিক আছে দিয়া, ব'লা, বহুত দিন মই তোমাৰ লগত শুৱাই নাই। অঁ, মোৰ লগতে শুবি ব'ল, এতিয়া। জানো কি হৈছে, গাটো ইমান বেয়া লাগিছে মোৰ ৰাতিপুৱাৰ পৰা, আৰু কিবা কিবা লাগি আছে, পেটটো কিবা বিষৰ নিচিনা লাগি আছে। কিবা হৈছে? মা, সীমা, কোন আছা? এইফালে আহাচোন, মোৰ বিৰাট পেট বিষাইছে মা। সীমা, এইফালে আহা না প্লিজ। বৌ, কি হৈছে তোমাৰ? কিয় চৰিছা? মোৰ বিৰাট পেট বিষাইছে সীমা, মোক লৰালৰিকৈ ডক্টৰৰ ওচৰলৈ লৈ ব'লা না, মাক মাতি দিয়া না প্লিজ। মা, এইফালে আহাচোন, বৰ কিবা এটা হৈছে। সীমা, তই যাচোন, তলতে গাড়ীখন আছে, তই ড্ৰাইভাৰক উলিয়াব কগৈ যা। মই বৌৰেক ৰখি আছোঁ, যা পুটুককৈ যা। বৌৰেক হস্পিটেললৈকে নিব লাগিব, তাই লেবাৰ পেইন আৰম্ভ হৈছে। কবিতা, নাকান্দিবাচোন, আমি এতিয়াই যাম। সীমা আহিলে আমি তোমাক লৈ মেডিকেললৈ যাম, বুজিছা? সীমা, ভালকৈ ধৰিবি বৌৰেক, ব'ল ধৰি লৈ ব'লচোন ভালকৈ। হেৰি, ভিতৰত কি বা হৈছে? ডক্টৰচোন ওলাই নাহে, ইমান দেৰি লগাইছেনে? বা অপাৰেশ্যন কৰোঁতে টাইম লাগে নহয়, এনেকৈ ইমান সোনকালে অপাৰেশ্যন কৰা নহয়তো। ধৈৰ্য ধৰাচোন তোমালোকে, চিন্তা কৰি নাথাকিবা। বাবা, তই ইফাল সিফালকৈ আছ যে, অধৈৰ্য কিয় হৈছ? আহিব নহয় ডক্টৰ। বাবা, চিন্তা নকৰিবি, চব ভগৱানৰ ওপৰত এৰি দে, বুজিছে নহয়? চব ঠিক হৈ যাব। কংগ্ৰেচুলেশ্যনছ, আপোনালোকৰ বোৱাৰীৰ ল'ৰা সন্তান এটা জন্ম পাইছে। কিন্তু ল'ৰা? কি কৈছে আপুনি? ল'ৰা সন্তান জন্ম পাইছে? কিন্তু ডক্টৰ, আপুনি কিন্তু বুলি যে ৰৈ গ'ল কিয়? কি হৈছে বেবীটো? ঠিকে আছেতো? মাক আৰু বেবী চব ঠিকে আছেনে? অঁ, চব ঠিকে আছে, কিন্তু বেবীটো অলপমান তেজ দিব লাগিব। সি অলপমান দুৰ্বল হৈ আছে, সেয়েহে অ' পজিটিভ ব্লাড গ্ৰুপ যদি আপোনালোকৰ পৰিয়ালত কোনোবা আছে, তেতিয়াহ'লে মোৰ লগত ব'লক। অঁ, আছে। ৰীমা, তই যাচোন ডক্টৰৰ লগত, টেষ্টটো দি থৈ, তোৰতো অ' পজিটিভ হয় ন? দাদা, কি কৈছে এইবোৰ তই? মই নোৱাৰোঁ দেই, মই নোৱাৰোঁ দিব টেষ্ট। মই টেষ্ট দিলে জানো মই নিজে কমজোৰি হৈ নাযাম? নাই, মই এই বয়সত মই টেষ্ট দি কিনে মই নিজে কমজোৰি হৈ যাব নোৱাৰোঁ। নাই, মই নোৱাৰোঁ দিবলৈ টেষ্ট। তই বেলেগ কাৰোবাক বিচাৰ। সীমা, তই এইবোৰ কি কৰিবলৈ ওলাইছ? তোৰ নিজৰ ভাগিনীৰটোক তই টেষ্ট দিব নোৱাৰিবি? অকণমান টেষ্ট দিলে তোৰ একো নহয়। যাচোন যা, পটককৈ টেষ্টটো দি থৈ যা। প্লিজ দেউতা, মোক এইবিলাক টেষ্ট দিয়াৰ কথা নক'বা। আৰু মই এতিয়া ইয়াতে থাকিব নোৱাৰোঁ, বেছি সময় মোৰ মেডিকেলত থাকিলে মোৰ চুখ হৈ যায়। মই যাওঁ, তোমালোক থাকা, তোমালোকে ক'ৰবাৰ পৰা টেষ্টটো যোগাৰ কৰি লোৱা। এয়া দেখিলে নহয় আপুনি, এইজনীক দেখিছে এতিয়া? টেষ্ট দিব লগা হ'ল কাৰণে এই পলাব ওলাইছে এতিয়া। এই আচল ৰূপটো মই আগতেই গম পাওঁ, ইমান বদমাছ ছোৱালী নহয়। যা, হ'ব যা, তই দিব নালাগে যা। সীমা আছে নহয়, সীমাৰো অ' পজিটিভ, শুনিলা নহয় আপুনি? সীমাৰ অ' পজিটিভ ব্লাড গ্ৰুপ হয়। ডক্টৰ, মোৰ এই ডাঙৰ ছোৱালীজনীৰ অ' পজিটিভ ব্লাড গ্ৰুপ হয়, তাই দিব টেষ্ট। অঁ ডক্টৰ, মোৰ অ' পজিটিভ হয়, ব'লক মই গৈছোঁ আপোনাৰ লগত। আহক, তৰ্ক কৰি থকাৰ সময় নাই, সোনকালে আহক, টেষ্টখন দিয়ক আৰু কেঁচুৱাটোক আপোনালোকে কমজুৰি হোৱাৰ পৰা বচাওক। দেখিলি নহয় বাবা, এতিয়া এই ৰীমাৰ স্বৰূপটো দেখিলি তাই এতিয়া টেষ্ট দিব লগা হোৱাৰ বাবে তাই পলাব ওলাইছে। ৰীমা, যা, তই এতিয়া ইয়াতে এখনটাকো থাকিব নালাগে, যা ঘৰলৈকে যা। তই অকণমান টেষ্ট দিলে তই কমজুৰি হৈ যাবি নহয়, তই যা, গৈ যা।
সঁচাই দেই ৰীমা, তই আজি মোৰ ভণ্টি বুলি চিনাকি দিবলৈ তোক মোৰ লাজ লাগিছে। তই অকণমান টেষ্ট দিব নোৱাৰিলি তোৰ ভাগিনীয়েৰে, তোক প্ৰথম ভাগিনীয়েৰে আছিল তোৰ এইটো। মই আজি তোক চিনি পালোঁ ভণ্টি, চিনি পালোঁ। দিয়া হ'ব দিয়া, তোমালোকে এতিয়া এইবোৰ ভাবি থাকিব নালাগে। সোনকালে নাতি ল'ৰাটো সুস্থ হৈ হ'লেই হ'ল আৰু। হিমা, তুমি সঁচাই বহুত ভাল। তুমি মোৰ ল'ৰাটোক জীৱন দান দিলা। এই উপকাৰ মই কেতিয়াও পাহৰিব নোৱাৰোঁ। তুমি মোক পাৰা যদি ক্ষমা কৰি দিবা। অজানিতে মই তোমাক বহুত কথা শুনালোঁ। মই ৰীমাৰ কথা শুনি তোমাক নানানটা কথা শুনাইছিলোঁ, দুখীয়া বুলি হাঁহিছিলোঁ। প্লিজ মোক পাৰা যদি ক্ষমা কৰি দিবা হিমা। হ'ব দিয়া বৌ, তুমিনো মোক কিয় ক্ষমা খুজিব লাগে? এইবিলাক সৰু ডাঙৰ ভুল কেতিয়াবা মানুহৰে হয় নাই? এতিয়া তুমি খালি বাবাটোৰ খিয়াল ৰাখিবা। আৰু মই এটা পেহী হ'বলৈ পাইছোঁ, কিমান ভাল লাগিছে। তাতকৈ বেছি সুখ আৰু মোক একো নালাগে, বুজিছা নহয়? এতিয়া তুমি তোমাৰ নিজৰ ভুল বুজিব পাৰিছা যেতিয়া মোৰ কাৰণে সেইখিনিয়ে যথেষ্ট। হিমা, মই তোক কৈছিলোঁ নহয় এদিন যে ধৈৰ্যৰ ফল সদায় মিঠা হয় বুলি। দেখিলি নহয় এতিয়া, কবিতাই এতিয়া গম পালে ৰীমা কেনেকুৱা ধৰণৰ ছোৱালী, বুজিলি নহয়? অঁ মা, তুমি একদম ঠিক কথাই কৈছিলা। বাৰু ঠিক আছে, এতিয়া তোমালোক থাকা, মই যাওঁ। আজি 6 মাহৰ পৰা মই ইয়াতে আছোঁ। নবীনা বা ঘৰত কি কৰিছে ঠিক নাই, ঘৰখন গোটেই অৱস্থা নোহোৱা কৰি থৈছে চাগে। বৌ, থাকা ভালদৰে, বাবাই খিয়াল ৰাখিবা। আৰু অন্নপ্ৰসন্নলৈকে আহিব লাগিব নহয় আকৌ, হয়নে নহয়? ঠিক আছে, যাওঁ এতিয়া। অঁ যোৱা হিমা, ফোন কৰি থাকিবা আৰু ভতিজাটোক খবৰ লৈ থাকিবা আকৌ, নাপাহৰিবা আকৌ ভতিজাটোক। ইছ ৰাম বৌ, কিনো কথাবিলাক কৈছা তুমি? কিয়নো পাহৰিম বাৰু কোৱাচোন? একমাত্ৰ ভতিজা হয়, তাকনো বাৰু পাহৰিব পাৰিনে? বাৰু ঠিক আছে দিয়া, তোমালোক থাকা এতিয়া। মা থাকা দেই, মই যাওঁ। অঁ যা গৈ যাওঁ এজনী, ভালে কুশলে থাকিবি দেই। কবিতা, তুমি মেডিকেলৰ পৰা অহাৰ পৰা অলপো ৰেষ্ট লোৱাই নাই নহয়। এতিয়া অলপমান ৰেষ্ট লৈ লোৱা। এতিয়া কেঁচুৱা যেতিয়া টোপনি যায় তেতিয়া মাকে শুই ল'ব লাগে, বুজিছা নহয়? দিয়া শুই লোৱা। ঠিক আছে দিয়ক মা। তেনেহ'লে বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিবা আকৌ দেই। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক শ্বেয়াৰ কমেণ্টো কৰিব। তেতিয়াহ'লে আজিলৈ আহোঁ, ধন্যবাদ।